হেল্ল' ফ্ৰেণ্ড 2023 চনৰ 6 আগষ্ট গুৱাহাটী ইউনিভাৰ্চিটি BEd সেট এক্সাম হয় আৰু সেই এক্সামত আহা গোটেই কুৱেশ্যন কেইটা আজি মই এই ভিডিঅ'ত ডিছকাছ কৰিম। তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে সৰু এটা লাইক কৰি দিব। নাম্বাৰ 1, হু ইজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ জৱাহৰলাল নেহৰু আৰু আহমেদনগৰ জেলত থকাৰ সময়ত তেওঁ এই বুকছটো লিখিছিল। Number 2, Kabuliyat introduced by Sher Shah Suri was an instrument of তাৰে শুদ্ধ উত্তৰ ল্যান্ড সেটেলমেন্ট আৰু কাবুলিয়াত আৰু পাট্টা এই দুটা ল্যান্ড সেটেলমেন্ট ইনষ্ট্ৰুমেণ্টৰ ইন্ট্ৰডিউচ কৰিছিল শ্বেৰ শাহ ছুৰীয়ে। নাম্বাৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ দি কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু হু ৱাজ দ্য ফাৰ্ষ্ট এক্টিং প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ ডক্টৰ সচিদানন্দ সিনহা। Number 4, when did the Constituent Assembly adopt the Constitution of India? তাৰে শুদ্ধ উত্তৰ 26 নৱেম্বৰ 1949 আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিটো গঠন হৈছিল 1946 চনত আৰু ভাৰতৰ যি সংবিধান সেইটো কাৰ্যকৰী হয় 26 জানুৱাৰী 1950 চনত। Number 5, আংগুটাৰ নিকায়া ইজ এ তাৰে শুদ্ধ উত্তৰ বুদ্ধিষ্ট টেক্সট। Number 6, who wrote the book to treatises of government? তাৰে শুদ্ধ উত্তৰ জন লক আৰু এই বুকছটো পাব্লিছড হৈছিল 1689 চনত। Number 7, who amongst the following was not a member of the Constituent Assembly of India? তাৰে শুদ্ধ উত্তৰ চন্দ্ৰশেখৰ আজাদ। আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিৰ যি চেয়াৰমেন তেওঁ আছিল BR আম্বেদকৰ আৰু মেম্বাৰ যিকেইজন আছিল সেইকেইজনৰ নাম মই দি থৈছোঁ, তোমালোকে সেইটো পঢ়ি ল'ব পাৰিব। Number 8, হাবিছ কৰ্পাছ বিলংছ টু তাৰে শুদ্ধ উত্তৰ ফাণ্ডামেণ্টেল ৰাইট আৰু হাবিছ কৰ্পাছ মানে কি হয় সেইটো মই দি থৈছোঁ, তোমালোকে সেইটো পঢ়ি ল'ব পাৰিব। Number 9, recently DRDO has successfully completed 6 flight tests of which missile system? তাৰে শুদ্ধ উত্তৰ কুইক ৰিয়েকশ্যন ছাৰ্ফেচ টু এয়াৰ মিছাইল। Number 10, ৰাণী গৈডিনলিউ was the leader of which movement? তাৰ শুদ্ধ উত্তৰ হেৰাকা মুভমেণ্ট। আৰু হেৰাকা মুভমেণ্টটো কোনে আৰম্ভ কৰিছিল? হাইপো জাদানা। আৰু কেতিয়া আৰম্ভ কৰিছিল? 1920 চনত। আৰু ৰাণী গৈডিনলিউ হৈছে মণিপুৰ ৰাজ্যৰ এজন ফ্ৰীডম ফাইটাৰ। Number 11, who among the following related to the tribal movement কাচা নাগাছ আপৰাইজিং? তাৰে শুদ্ধ উত্তৰ সম্বোধন। Number 12, Kuran Garniani Queen was the princess of which province who became queen of Ahom kingdom? তাৰে শুদ্ধ উত্তৰ মণিপুৰ। আৰু তেওঁ বিয়া পাতিছিল ৰাজেশ্বৰ সিংহৰ লগত। Number 13, what is the rank of India in Human Development Index 2020? তাৰ শুদ্ধ উত্তৰ 131। Number 14, who wrote the book Burden of History Assam and the Partition Unresolved Issues? তাৰ শুদ্ধ উত্তৰ উদ্যান মিশ্ৰ। Number 15, who founded অসম সংৰক্ষিণী সভা? তাৰ শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেওঁ এইটো ফাউণ্ড কৰিছিল 1926 চনত। Number 16, which one of the following is not a true about প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত স্কিম? তাৰে শুদ্ধ উত্তৰ maximum 5 beneficiaries of a family and below the age of 60 can take advantages of the scheme। আৰু আয়ুষ্মান ভাৰতৰ যিকেইটা চাইলেণ্ট ফিচাৰ্ছ সেইকেইটা চাইলেণ্ট ফিচাৰ্ছ মই দি থৈছোঁ, তোমালোকে সেইটো ভালকৈ পঢ়ি ল'ব। আৰু এইকেইটা চাইলেণ্ট ফিচাৰ্ছৰ পৰা কিন্তু বহুত টাইমছ কুৱেশ্যন আহি যায় আৰু তাৰ বাবে মই মুঠ 10খন চাইলেণ্ট ফিচাৰ্ছ দি থৈছোঁ। অ'কে। Number 17, a formula in MS Excel starts with which symbol? তাৰে শুদ্ধ উত্তৰ ইকুৱেল। Number 18, which of the following statements is not true? তলৰ কোনটো সত্য নহয়? তাৰ শুদ্ধ উত্তৰ ইউ কেন টাইপ টেক্সট ডাইৰেক্টলি ইনটু এ পাৱাৰ পইণ্ট শ্লাইড বা টাইপিং ইন টেক্সট বক্স ইজ মোৰ কনভেনিয়েণ্ট। আৰু বাকীকেইটা যে পইণ্ট দিয়া হৈছে সেইকেইটা সত্য পইণ্ট হয়। অ'কে। Number 19, which of the following subjects is not included in the union list? তাৰে শুদ্ধ উত্তৰ ৰিলিফ অফ দ্য ডিজেবলড এণ্ড আনএমপ্লয়েবল। আৰু মেজৰ যিকেইটা ছাবজেক্ট ষ্টেট লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে সেই ছাবজেক্টকেইটা দি থৈছোঁ, তোমালোকে সেইটো ভালকৈ পঢ়ি ল'ব। আৰু মেজৰ যিকেইটা ছাবজেক্ট ইউনিয়ন লিষ্টত দিয়া হৈছে অন্তৰ্ভুক্ত কৰা হৈছে সেইকেইটা দি থৈছোঁ। আৰু মেজৰ যিকেইটা ছাবজেক্ট কনকাৰেণ্ট লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইকেইটাৰ মই নাম দি থৈছোঁ। তাৰপাছত নাম্বাৰ 20, which of the following is not a consequence of global warming?
তাৰে শুদ্ধ উত্তৰ এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন। নাম্বাৰ 21, হোৱাট ইজ দ্য নেম অফ দ্য বুক ৰিটেন বাই মণ্টেস্কুইপ? তাৰে শুদ্ধ উত্তৰ দ্য স্পিৰিট অফ লজ, আৰু বুকছটো পাব্লিছড হৈছিল 1748 চনত। নাম্বাৰ 22, হুইচ অফ দ্য ফলোইং ইজ নট এ চিডিউল্ড লেংগুৱেজ অফ ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ ৰাজস্থানী। আৰু ভাৰতীয় সংবিধানৰ 8th চিডিউলত যিকেইটা লেংগুৱেজ অন্তৰ্ভুক্ত কৰা হৈছে সেই লেংগুৱেজ কেইটাৰ নাম মই দি থৈছোঁ। হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সুমিত G20 হেল্ড? তাৰে শুদ্ধ উত্তৰ ৱাশ্বিংটন DC USA। আৰু কেতিয়া হৈছিল? 2018 চনত। নাম্বাৰ 24, ইন NEP 2020 ABC stands for? তাৰে শুদ্ধ উত্তৰ একাডেমিক বেংক অফ ক্ৰেডিট। আৰু নাম্বাৰ 25, NEP 2020 ফ'কাছ টুৱাৰ্ডছ? তাৰে শুদ্ধ উত্তৰ হলিষ্টিক এণ্ড মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন। নাম্বাৰ 26, birds navigate in the dark using? তার শুদ্ধ উত্তর ইকো। নাম্বার 27, হোয়াট ইজ দ্য মেইন অবজেক্টিভ অফ রাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান? তার শুদ্ধ উত্তর এক্সপেনশন অফ সেকেন্ডারি এডুকেশন। নাম্বার 28, হোয়াট ইজ দ্য কেমিক্যাল নেম ফর কমন সল্ট? তার শুদ্ধ উত্তর সোডিয়াম ক্লোরাইড। নাম্বার 29, হোয়ার ডিড দ্য INA আনফোল্ড দ্য ইন্ডিয়ান flag after defeating the British on 14th April 1944? তানে শুদ্ধ উত্তৰ মৈৰাণ, আৰু মৈৰাণ হৈছে মণিপুৰৰ এটা ঠাই। নাম্বাৰ 30, হুইচ ৱাজ নট এ পৰ্তুগীজ কলনি ইন ইণ্ডিয়া? তাৰে শুদ্ধ উত্তৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। নাম্বাৰ 31, হোৱাট ইজ দ্য নেম অফ এপেক্স বডি ফৰ ৰিচাৰ্চ ইন NEP 2020? তাৰে শুদ্ধ উত্তৰ হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া। Number 32, a group of DTH channels devoted to telecasting educational programs 24/7 basis is? তার শুদ্ধ উত্তর স্বয়ং প্রভা। আৰু তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 33, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইজ এ প্লেটফৰ্ম অফ? তার শুদ্ধ উত্তৰ এপ্লিকেশ্যন প্ৰচেছিং ভেৰিফিকেশ্যন এণ্ড চেংচনড অফ গভৰ্ণমেণ্ট স্কলাৰশ্বিপ টু ষ্টুডেণ্টছ। নাম্বাৰ 34, which of the following scheme is related to education of disabled persons? তার শুদ্ধ উত্তর সমগ্র শিক্ষা অভিযান। নাম্বার 35, সাইকম মীরাবাই চানু is associated with which sport? তার শুদ্ধ উত্তর ওয়েট লিফটিং। নাম্বার 36, which reign of Assam is mentioned in the Allahabad pillar inscription? তার শুদ্ধ উত্তৰ কামৰূপ এণ্ড দাবাকা। আৰু ডিটেইলছত মই দি থৈছোঁ, সেইটো তোমালোকে পঢ়ি ল'ব পাৰিব। Number 37, with which Ahom king did the permanent phase of non-religious Ahom architecture being? তার শুদ্ধ উত্তর রুদ্রসিংহ। Number 38, according to NEP 2020, teachers will be able to teach lessons in mother tongue or regional language up to which grade? তার শুদ্ধ উত্তর grade 5. Number 39, the aim of NEP 2020 is to increase the gross enrollment ratio in higher education including vocational education from 26.3% in 2018 to তারে শুদ্ধ উত্তর 50% by 2035. Number 40, with reference to the National Institute of Open Schooling NIOS, consider the following statements. Which of the statements given above are correct? তারে শুদ্ধ উত্তর it is the National Board of Education under the Government of India that administers examinations for secondary and senior secondary examinations similar to the CBSE and the CISCE. আৰু NIOS লৈ মোৰ ডিটেইলছত এইখন ঠাইত দি থৈছোঁ, তোমালোকে সেইটো পঢ়িলে গোটেই ডিটেইলছটো গম পাই যাব। নাম্বাৰ 41 শুদ্ধ উত্তৰ 80। নাম্বাৰ 42 শুদ্ধ উত্তৰটো হৈছে 1। নাম্বাৰ 43 শুদ্ধ উত্তৰ 81। নাম্বাৰ 44 শুদ্ধ উত্তৰ 189। নাম্বাৰ 45 শুদ্ধ উত্তৰ 1814149। এনেকুৱা কৰিব লগা হৈছে 1 into 1 মানে হৈছে 1, 3 into 3 মানে হৈছে 9, আৰু 9 into 9 মানে হৈছে 81, অৰ্থাৎ 1981 আহি গৈছে। ঠিক এনেকুৱা 3 into 3 মানে হৈছে 9, 5 into 5 মানে হৈছে 25, আৰু 7 into 7 মানে হৈছে 49। এনেকুৱা কৰিব লগা হৈছে। নাম্বাৰ 46, ফাইণ্ড আউট দ্য অড ওৱান। তাৰে শুদ্ধ উত্তৰ থ্ৰট, কাৰণ বাকী কেইটা হৈছে চেন্সিং অৰ্গেন। অ'কে। নাম্বাৰ 47, চিলেক্ট দ্য ৰিলেটেড ৱৰ্ড ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ। তাৰে শুদ্ধ উত্তৰ মিউজিয়াম। নাম্বাৰ 48ৰ শুদ্ধ উত্তৰ AJYKP।
49ৰ শুদ্ধ উত্তৰটো হৈছে 2 কাৰণ বাকী কেইটা হৈছে 4ৰ গুণিতক আৰু 50ৰ শুদ্ধ উত্তৰ 10:9 51ৰ শুদ্ধ উত্তৰ 71 52ৰ শুদ্ধ উত্তৰ কাৱাৰ্ডিজ আৰু 53ৰ শুদ্ধ উত্তৰ কমেনচুৰেট 54ৰ শুদ্ধ উত্তৰ ইগনৰেন্স 54ৰ শুদ্ধ উত্তৰ টেম্পৰাৰী 55ৰ শুদ্ধ উত্তৰ উইথ 56ৰ শুদ্ধ উত্তৰ দ্য বেগাৰ ৱাজ লাভড এট বাই দি বয় 57ৰ শুদ্ধ উত্তৰ হেজ বিন 58ৰ শুদ্ধ উত্তৰ আইডেণ্টিকেল আৰু 59ৰ শুদ্ধ উত্তৰ কাট ডাউন 60ৰ শুদ্ধ উত্তৰ 0 আৰু সমাধানটো এনেকুৱা মই দি থৈছোঁ 61ৰ শুদ্ধ উত্তৰ 14 62ৰ শুদ্ধ উত্তৰটো হৈছে 7 ইয়াৰ্ছ আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 63ৰ শুদ্ধ উত্তৰ 2:3 আৰু 64ৰ শুদ্ধ উত্তৰ ইন ডিজঅৰ্ডাৰ 65ৰ শুদ্ধ উত্তৰ হনৰাৰী আৰু 66ৰ শুদ্ধ উত্তৰ টু ৰিপ্ৰভ এণ্ড ৰিকুৱায়াৰ এক্সপ্লেনেশ্যন 67ৰ শুদ্ধ উত্তৰ স্নব 68ৰ শুদ্ধ উত্তৰ হোমোনিম আৰু 69ৰ শুদ্ধ উত্তৰটো হৈছে অবভাৰ্বছ 70ৰ শুদ্ধ উত্তৰটো হৈছে ৱাজ ব্লয়িং আৰু 71ৰ শুদ্ধ উত্তৰটো হৈছে 24 চেণ্টিমিটাৰ স্কুৱেৰ আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 72ৰ শুদ্ধ উত্তৰটো হৈছে কাজন আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 73ৰ শুদ্ধ উত্তৰ চাউথ আৰু 74ৰ শুদ্ধ উত্তৰ নৰ্থ 75ৰ শুদ্ধ উত্তৰ 144√3 চেণ্টিমিটাৰ স্কুৱেৰ আৰু 76ৰ শুদ্ধ উত্তৰ 488 kg আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 77ৰ শুদ্ধ উত্তৰ 756 মেন আৰু 78ৰ শুদ্ধ উত্তৰ 5%, 79ৰ শুদ্ধ উত্তৰ 1261 আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 80ৰ শুদ্ধ উত্তৰটো হৈছে 1200 মিটাৰ কিউব আৰু 81ৰ শুদ্ধ উত্তৰ 75%, 82ৰ শুদ্ধ উত্তৰ 7.5, 83ৰ শুদ্ধ উত্তৰ 49 আৰু এনেকুৱা সমাধানটো মই দি থৈছোঁ 84 কৈছে if x plus 1 by x equal 5 then the value of x by 1 plus x square is তার শুদ্ধ উত্তর 1 by 6 Number 85 if 25 plus 5 by 2 equal 40 and 35 plus 5 by 2 equal 60 then find the value of 45 plus 5 by 2 তার শুদ্ধ উত্তর 80 Number 86 identify the correct sentence pattern of the given sentence they elected him chairman তার শুদ্ধ উত্তর subject plus verb plus object complement Number 87 find the grammatically incorrect part of a sentence if any তার শুদ্ধ উত্তর are expected to be faster Number 88 rearrange the jumbled parts P, Q, R, S and T to form a meaningful sentence P কৈছে his failure can be Q কৈছে knows R কৈছে everybody S কৈছে attributed only to আৰু T কৈছে his lack of practice তার শুদ্ধ উত্তর আগতে R আহিব তাৰ পাছত Q তাৰ পাছত P তাৰ পাছত S তাৰ পাছত T Number 89 change the narration আৰু তাৰ শুদ্ধ উত্তৰ he told me that he had no time for me 90ৰ শুদ্ধ উত্তৰ will you আৰু 91 কৈছে read the following statements and choose the correct answer আৰু এনেকুৱা দুটা statements দিয়া হৈছিল আৰু তাৰ শুদ্ধ উত্তৰ 1 is true and 2 is false 92ৰ শুদ্ধ উত্তৰ adverb 93ৰ শুদ্ধ উত্তৰ afraid of 94ৰ শুদ্ধ উত্তৰ why do not 95ৰ শুদ্ধ উত্তৰ soften আৰু তাৰ পাছত এটা পেছেজ আহিছিল আৰু পেছেজত সৰ্বমুঠ 5টা কুৱেশ্যন আহিছিল 96 এনেকুৱা আহিছিল দ্য ট্ৰেভেলাৰ ৱাজ লুকিং ফৰ তাৰ শুদ্ধ উত্তৰ somewhere to sleep 97 শুদ্ধ উত্তৰ waiting from room to sleep 98ৰ শুদ্ধ উত্তৰ could not decide 99ৰ শুদ্ধ উত্তৰ he did not believe the old man আৰু 100ৰ শুদ্ধ উত্তৰ match